বন্ধুসকল আপোনালোকৰ বহুতে দুখ প্ৰকাশ কৰিছে যে দুখীয়া হোৱা সত্ত্বেও আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই আজি মই আপোনালোকক দেখুৱাম আপোনাৰ নাম চৰকাৰী ঘৰৰ তালিকাত আছে নে নাই নিজৰ মোবাইলতে কেনেকৈ চাব পাৰিব ভিডিও শেষলৈকে চাই থাকিব আৰু MBA আফটাৰ নামৰ পেজটো ফলো কৰি ৰাখিব যাতে নতুন নতুন ভিডিও চাবলৈ পায় MBA আফটাৰ নামৰ ইউটিউব চেনেল এটা আছে সেইটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আহো মোবাইলতে চাওক নিজৰ নামত ঘৰ আছে নে নাই বন্ধুসকল মই আজি আপোনালোকক দেখুৱাম কেনেকৈ এজন বেনিফিচিয়াৰীৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাত আছে নে নাই যদি আছে তেওঁৰ পৰিয়ালৰ আইডি কি আৰু তেওঁৰ নামত টকা বেংকত সোমাইছে নেকি এই গুটেইখিনি তথ্য কেনেকৈ চাব পাৰি আপোনালোকে নিজৰ স্মাৰ্টফোনত চাব পাৰিব কাকো খুদিব নালাগিব বা আপোনাৰ নামত যদি ঘৰ নাই আপুনি কাৰোবাক এই তথ্যখিনি দেখুৱাই দিব পাৰিব ইয়াৰ বাবে প্ৰথমতে আপুনি গুগল ওপেন কৰিব তাত টাইপ কৰিব pmayg.nic.in যেটো হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াৰ পিছত এইখানে ক্লিক দিয়াৰ পিছত এনেকৈ এটা বেনাৰ আহিব বেনাৰত ক্লোজ ক্লিক কৰি দিলে ইয়াৰ পিছত মেইন মেনুৰ এই খোহাতে যেটো তিনিডাল দণ্ড আছে তাত ক্লিক দিয়াৰ পিছত আও সফটত ক্লিক দিব ৰিপৰ্টত ক্লিক দিব ৰিপৰ্টছৰ এইখিনিত ই সেকশনত আহিব ইয়াতে 4 নম্বৰত আহিব যত লিখা আছে ক্যাটেগৰি ওয়াইজ SEC ডাটা ভেৰিফিকেশন সামাৰি ইয়াতে ক্লিক দিব ইয়াতে আপোনাৰ ষ্টেট সিলেক্ট দিব আসাম পিছত ডিস্ট্ৰিক্ট কোন সিলেক্ট কৰিব বুজাই ইয়াৰ পিছত আহিব আপোনাৰ ব্লক সিলেক্টত আহিব ইয়াৰ পিছত আপোনাৰ পঞ্চায়ত সিলেক্ট আহিব আপুনি সাপোজ বৰবালি পঞ্চায়ত ইয়াতে ক্যাপচা ইয়াতে আনসাৰ দিব লাগিব 66 ৰ পৰা 66 ৰ পৰা 30 গলে কিমান হ'ব আনসাৰটো বহুৱাই দিলো ইনভ্যালিড ক্যাপচা কোড আকৌ আহিছে 8 আনসাৰটো দিলে লিষ্টখন আহিল ইয়াতে আপোনালোকে লিষ্টখন চাব পাৰিব সোৱাৰ সুবিধাতে এখন ডাউনলোড কৰি লব এক্সেল শীটত ডাউনলোড কৰিব পাৰিব পিডিএফতো ডাউনলোড কৰিব ডাউনলোডত ক্লিক দিব গোটেই জিপিৰ লিষ্টখন ডাউনলোড হৈ গল ইয়াতে আপুনি আপোনাৰ নামটো সাৰ্চ কৰি চাব পাৰিব সাপোজ আপোনাৰ নাম হল বিপুল বা তেনেকুৱা যিকোনো নাম আপুনি প্ৰদীপ PRADIP যিমান প্ৰদীপ আছে গোটেইখিনি দেখাব প্ৰদীপ বানানটো ভুল হল প্ৰদীপ ইয়াছক প্ৰদীপ দাস তেও ডাটাখিনি চাব পাৰিব এনেকৈ কাৰণ গোটেই জিপিৰ এটা কৈ চাব গলে গোটেই জিপিৰ লিষ্টখন বহুত দিগলিয়া 1300 মানুহৰ নাম আছে আৰু এই লিষ্টখনৰ চাওক প্ৰথমে আছে সিৰিয়াল নম্বৰ পিছত ডিস্ট্ৰিক্ট নেম পিছত ব্লক নেম পিছত আছে আপোনাৰ পঞ্চায়ত নেম ইয়াৰ পিছত আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী ফাদাৰ নেম মাদাৰ নেম এতিয়া কেতিয়াবা এটা পঞ্চায়তৰ এনেকুৱা ডাটা বিলাক মিলি যায় এজন বেনিফিচিয়াৰী ডাটা বেলেগৰ লগত মেটচ আপ হৈ যায় সেইটো কেনেকৈ কনফাৰ্ম হ'ব পাৰি সেইখিনি চাবলৈ বেলেগটো এটা ভিডিও বনাম এতিয়া আহো ইয়াত যে দিয়া আছে ৰেজিষ্ট্ৰেচন নম্বৰ বা ফ্যামিলি আইডি ইয়াতে ক্লিক দিলে সৰি ইয়াতে আগৰ হেইটো ক্লোজ কৰি লব লাগিব এতিয়া ইয়াত ক্লিক দিলো ওপেনত ক্লিক দিব এয়া চাওক গোটেইখিনি তেওঁৰ ভিলেজ নেম আহিছে বিপুল বৈদ্যৰ ঘৰ কত আছে তেওঁৰ ক্যাটেগৰি সব গোটেই ডিটেইলছ তেওঁ কিমান টকা পাইছে কিমান দিন কেতিয়া পাইছে তেওঁৰ বেংক কোনটো বেংক হেৰি আছে MG এন্ড্ৰেগাৰ জব কাৰ্ড নম্বৰো আছে উজালা কানেকশন আৰু ঘৰ কমপ্লিট হৈছে নে নাই এই গোটেইখিনি আগতে কেনেকুৱা আছিল এতিয়া কি অৱস্থা আছে এই গোটেইখিনি আপোনালোকে পাই যাব এনেকৈ স্ক্ৰল কৰিলে গোটেই এমাউন্ট কিমান পাইছে কেতিয়া পাইছে গোটেইখিনি পাই যাব আৰু ইয়াত এটা আছে ভাৰত মেপ ইয়াতে ক্লিক দিলে ঘৰখন কত বনাইছে এক্সাক্ট লোকেশনটো ওলাব ধন্যবাদ